তো চাওক গাইজ, আপুনি যে ভিডিঅ' আপলোড কৰিছে ইউটিউবত, তো আপোনাৰ সেই ভিডিঅ' আপলোড কৰাত মানে কি প্ৰচেছটো ভুল হৈছে, যাৰ ফলত নেকি আপোনাৰ ভিউজ নাহে আৰু। তো চাওক, বহুতে মেক্সিমামে কি কৰে মানে কি ইউটিউবত আহে গমেই নাপায় একচুৱেলি, মানে কি প্ৰথম তো ভিডিঅ' কণ্টিনিউ আপলোড কৰি থাকে ভিউজ নাহে। মানে একচুৱেলি কথাটো হ'ল মানে কি আপোনাৰ মানে কি সেই তাতে মানে কি এটা বেছিক ছেটিংছ, খুব এটা সৰু ছেটিংছ বা দৰকাৰী ছেটিংছ, যাৰ ফলত নেকি আপোনাৰ মানে কি ভিউজ নাহে, আপলোড কৰাত মানে গণ্ডগোল হৈছে। তো মই সকলো ডিছকাছ কৰি আহিছোঁ। তো চাওক, মই বাই দা ৱে এতিয়া স্ক্ৰীনশ্বট এটা লগাই দিছোঁ, এইটো চাওক। এইটো যে দেখিছে, এইটো আপোনাৰ এটা হ'ল কথা, এইটো আপোনাৰ এটা থাকে অপশ্যন, আপোনাৰ এইটো এটা হ'ল মেড ফৰ কিডছ এণ্ড এটা হ'ল ইটছ নট মেড ফৰ কিডছ, ঠিক আছে। চ' এইটো কথাটো হ'ল মানে কি মই কৈ আছোঁ একচুৱেলি, এইটো কথাটো হ'ল মানে কি ইউটিউবে খুদ কয় মানে কি ইউটিউবে কয় আপোনাৰ ভিডিঅ'টো কিহৰ ওপৰত, আপুনি যে ভিডিঅ' বনাই আছে বা ভিডিঅ'টো আপলোড কৰিছে ইউটিউবত, সেই মেইনলি সেই ভিডিঅ'টো মানে কি কিহৰ ওপৰত, এইটো আপোনাৰ ইউটিউবে নিজে সুধি লয় মানে কি, তেতিয়াহে মানে কি ইউটিউবে এই কথাটো গম পালেহে মানে কি ইউটিউবে সেই বস্তুটো, সেই ভিডিঅ'টো আপোনাৰ ভিডিঅ'টো মানে কি সেই অডিয়েঞ্চৰ তাত মানে কি পঠাব, ৰিকমেণ্ডেশ্যন কৰিব, ঠিক আছে। তাৰমানে সেইটো কথা। তো এতিয়া প্ৰশ্নটো হ'ল মানে কি, মানে আপোনাৰ মাইণ্ডত আহিব মানে কি প্ৰশ্নটো মানে কি কথাটো হ'ল মানে কি ইটছ মেড ফৰ কিডছ, ঠিক আছে। এইটো ইট মেড ফৰ কিডছ, এইটো যে দেখিছে ইটছ মেড ফৰ কিডছ, এইটো মানে কি, তো এইটো চাওক। তো এইটো সেইসকলে টিপিব লাগে একচুৱেলি, মানে কি এইটো তাৰ আগতে এইটো জানি লওক মানে কি ইট মেডছ ফৰ কিডছ মানে হ'ল কথাটো হ'ল মানে এইটো হ'ল আপুনি এই ভিডিঅ'টো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণেহে বনাইছে, ঠিক আছে। ইয়াৰ মিনিংটো হ'ল সেইটো। তো যদি আপুনি তেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাই আছে বা তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে, ছাপ'জ আপোনাৰ কাৰ্টুন, সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি কাৰ্টুন বনাই আছে, কাৰ্টুন ভিডিঅ', তাৰপিছত তেনেকুৱা আৰু যিকোনো মানে কি যদি সৰু ল'ৰা ছোৱালীৰ ওপৰত যদি কণ্টেণ্ট বনাই আছে, তেতিয়াহে আপুনি সেই বস্তুটো টিপিব লাগে, ঠিক আছে। এণ্ড যদি আপুনি তেনেকুৱা কণ্টেণ্ট বনা নাই, মেক্সিমাম মানে কি আমাৰ ব্লগাৰ লাইক মি, এইটো এনেকুৱা ধৰণৰ আমি যদি যিবোৰ আমি কণ্টেণ্ট বনাই আছোঁ, আমি ডেফিনেটলি এইটো আমি কেতিয়াও টিপিব নালাগে। মানে এটা অপশ্যনটো দেখিছে, এইটো মানে কি ইটছ নট মেড ফৰ কিডছ। চ' এইটো হ'ল আপোনাৰ আমাৰ ধৰণৰ ইউটিউবাৰবিলাকৰ কাৰণে মেইনলি, চ' ব্লগাৰবিলাকৰ কাৰণে এণ্ড তেনেকুৱা আৰু মানে কি বাকী সকলোৱে এইটো টিপিব লাগে, ইটছ নট মেড ফৰ কিডছ, এইটো টিপিব লাগে, ঠিক আছে। তো এইটোৱে আৰু মানে কি বহুতৰ মানে কি গণ্ডগোল হৈ থাকে, গমেই নাপায় একচুৱেলি, মানে প্ৰথম যিসকলে মানে কি এই ফিল্ডত নতুনকৈ আহে সিহঁতৰ কাৰণে কৈছোঁ, মানে সিহঁতে মানে কি আৰু বাই দা ৱে বহুতেতো ইয়াত মানে কি ছিলেক্টেই নকৰে, মানে কি ইয়াতে কোনো নিটিপে, মানে কি ইয়াত অপশ্যন দুটা চুজেই নকৰে, মানে কি ইটছ মেড ফৰ কিডছ বা ইটছ নট মেড ফৰ কিডছ, এই দুটাৰ ভিতৰত মানে কি এটাও চিলেক্ট নকৰে, যেনেকৈ আছে তেনেকৈ মানে কি ভিডিঅ'টো আপলোড কৰি দিয়ে, যাৰ ফলত মানে কি ইউটিউবে গমেই নাপায় মানে কি ভিডিঅ'টো কিহৰ ওপৰত বনাই আছে, তাৰ মানে কি ধৰিব নোৱাৰে। তাৰে মানে ইয়াতে মানে কি সেইটো টিপিলে মানে কি ইউটিউবে যিহেতু মানে কি এইটো অপশ্যন দি দিছে, মানে কি টিপিলে বেছি বেটাৰ আৰু, মানে কি সিহঁতে গম পাই যায় মানে কি এই ভিডিঅ'টো কিহৰ ওপৰত বনাই আছে, মানে এই কণ্টেণ্টটো কিহৰ ওপৰত। তো সিহঁতে গম পালে মানে ইয়াৰ অপশ্যনবিলাক টিপিলে মানে কি সিহঁতে গম পাই যায় এই মানে কি ভিডিঅ'টো মানে কি মেইনলি সৰু ল'ৰা ছোৱালীৰ ওপৰত বনাই আছেনে বা বেলেগ হয়, বেলেগ টপিকৰ মানে কি বেলেগ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু মেইনলি। তো সিহঁতে গম পায়। তো সেই অনুসৰি সিহঁতে মানে কি আপোনাৰ ভিডিঅ'টো ৰিকমেণ্ডেশ্যন পঠায়, মানে কি এই বেলেগৰ অডিয়েঞ্চবিলাকৰ ওপৰত মানে কি ৰিকমেণ্ডেশ্যন পঠায়। আৰু সেই ৰিকমেণ্ডেশ্যন পঠালে আপোনাৰ তাত মানে কি ডেফিনেটলি ভিউজ আহিব, মানে কি ৰিকমেণ্ডেশ্যন যিমানেই পঠাব সিমানে আপোনাৰ ভিউজ আহিব, ঠিক আছে। চ' সেয়াই আৰু কথাটো। আৰু প্ৰথম মানে কি যিসকলে মানে কি এইবিলাক নিটিপে, মানে কি ইউটিউবে গম নাপায়, চ' মানে কি সিহঁতে মানে কি ৰিকমেণ্ডেশ্যন নপঠায়, সেইকাৰণে গম নাপায় আৰু, মানে যিহেতু মানে কি কাক পঠাব, মানে কোনবোৰ অডিয়েঞ্চক পঠাব সিহঁতে নিজে গমেই নাপায়। চ' সেইকাৰণে মানে কি ভিডিঅ'টোৰ ইমপ্ৰেশ্যন খুব কমকৈ যায় আৰু, মানে কি যাৰ ফলত আপোনাৰ ভিউজ খুব কমকৈ আহে, ঠিক আছে। চ' এইটো একদম সাধাৰণ কথা, বাট বহুত ইম্পৰ্টেণ্ট কথা, ঠিক আছে। তো যিয়ে নহওক মানে কি কথাখিনি বুজি পালে, মানে কি আপোনাৰ এই ভিডিঅ' আপলোডিঙৰ ওপৰত মানে কি এটা মানে কি গুৰুত্বপূৰ্ণ কথা এইটো। তো নিশ্চয় বুজি পালে কথাখিনি, মই যিমান পাৰোঁ মই চিম্পুল ভাষাত আপোনাক মানে কি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তো আশা কৰোঁ বুজি পাইছে আৰু। তো যিয়ে নহওক, যদি কিবা আপোনাৰ যদি এতিয়াও যদি কিবা কণ্টেক্ট আছে, যদি ডাউট আছে মানে, চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স, ঠিক আছে, কমেণ্ট বক্সত জনাব।
তো যেন নহওক বাকী আৰু কি ক'ম বাকী আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ ঠিক আছে কিবা মতামত থাকিলে মানে কি অভিয়াছলি লেট মি মানে কি কমেণ্ট বক্সত জনাব ঠিক আছে আই উইল ট্ৰাই টু মেক এ এণ্টাৰ ভিডিঅ' অন দেট পাৰ্টিকুলাৰ টপিক ঠিক আছে তো যিয়ে নহওক গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ' সোনকালে লগ পাম তো তাক থাকিলে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'